নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 31 ডিচেম্বৰ 2025, অসমীয়া 15 পুহ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6 বজাত আৰু সূৰ্যাস্ত সময় 4:27। আজি হৈছে দ্বাদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। আইনী বিষয়ত আপুনি সফলতা লাভ কৰিব। পুৰণি সমস্যা এটা সমাধান হোৱাৰ ইংগিত পোৱা গৈছে। আপুনি আপোনাৰ বিবাহিত জীৱনৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে চিন্তিত হ'ব পাৰে। বৃষ ৰাশি। এটা ডাঙৰ প্ৰকল্পৰ সৈতে জড়িত আৰ্থিক সমস্যাৰ সমাধান হ'ব পাৰে। আপুনি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তি লাভৰ বাবে দিনটো অতি শুভ। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে পৰামৰ্শ কৰিলে লাভজনক হ'ব। শিশুৱে হয়তো নিজৰ কেৰিয়াৰত যথেষ্ট সফলতা লাভ কৰিব পাৰে। মিথুন ৰাশি। চৰকাৰী সেৱাৰ লগত জড়িত লোকসকলে হয়তো উচ্চ পদবী লাভ কৰিব। অহংকাৰী স্বভাৱৰ লোকসকলে সমালোচনাৰ সন্মুখীন হ'ব পাৰে। উচ্চ ৰক্তচাপ আৰু বাতবিষ থকাসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিহাৰ কৰক। কৰ্কট ৰাশি। আপুনি আপোনাৰ পত্নীৰ সৈতে কিছু সুন্দৰ সময় কটাব। দিনটো আপোনাৰ বাবে যথেষ্ট ভাল। মাত্ৰ আপোনাৰ খৰচ নিয়ন্ত্ৰণত ৰাখক। দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান হ'ব। বহু পুৰণি স্মৃতি হঠাতে পুনৰ উদয় হ'ব পাৰে। গৱেষণা সম্পৰ্কীয় প্ৰকল্পত আপুনি সফলতা লাভ কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল হ'ব। ব্যৱসায়ত আপুনি লাভৱান হ'ব। আপোনাৰ ওচৰ চুবুৰীয়াই বহুত সহায় কৰিব। আপোনাৰ এই কৃতিত্বক লৈ গৌৰৱ কৰিব। আপুনি অতি সহজ বুলি ভবা কামটোৱে আপোনাক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইটো এটা অতি ভাল সময়। কন্যা ৰাশি। আপোনাৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব। ঘৰত আলহী অহাত আপুনি সুখী হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ এটা ডাঙৰ আৰু সাহসী সিদ্ধান্ত ল'ব পাৰে। আৰ্থিক লেনদেনৰ দ্বাৰা আপুনি লাভৱান হ'ব। মানুহৰ আপোনাৰ ওপৰত বহুত আশা থাকে, যিটো আপুনি পূৰণ কৰিব। অধ্যৱসায়ীভাৱে নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰক। তুলা ৰাশি। এয়া নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে শুভ দিন নহয়। আপোনাৰ পেছাদাৰী জীৱনত অধিক কষ্ট কৰিব লাগিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ কমি যাব পাৰে। আপুনি শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো আপোনাৰ অবাঞ্ছিত যাত্ৰা হাতত ল'ব লাগিব। বৃশ্চিক ৰাশি। গধুৰ কামৰ বোজা স্বত্বেও কৰ্মক্ষেত্ৰত আপুনি বহুত ভাল প্ৰদৰ্শন কৰিব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। ঘৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ চিন্তিত। বিদ্বান লোকৰ সংগ আপোনাৰ বাবে উপকাৰী হ'ব। ধনু ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই দিনটো অতি শুভ। আপোনাৰ মনত আধ্যাত্মিক সাধনাৰ প্ৰতি প্ৰবল ভাৱ জাগি উঠিব। এজন উদাৰ আৰু উপকাৰী ব্যক্তি হিচাপে আপোনাৰ ভাৱমূৰ্তি মানুহৰ মাজত প্ৰতিষ্ঠিত হ'ব। ইয়াৰ পৰা আপুনি আপোনাৰ পেছাদাৰী জীৱনটো প্ৰত্যক্ষভাৱে লাভৱান হ'ব। পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। বৈবাহিক সুখ বাঢ়িব। মকৰ ৰাশি। আপুনি আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আনৰ অনাকাংক্ষিত উপদেশ দিলে অপমান হ'ব পাৰে। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়াৰ সৈতে পৰামৰ্শ লোৱাটো লাভজনক হ'ব। অসাৱধানতাই আপোনাৰ কামৰ মানদণ্ডত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সৈতে প্ৰেমৰ বিবাহৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব পাৰে। কুম্ভ ৰাশি। নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক। আপুনি কোৱা কিবা এটাই আপোনাৰ ঘনিষ্ঠসকলক বিচলিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ আপোনজনৰ সৈতে যোগাযোগৰ অভাৱৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। শিশুৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ ব্যৱসায়ৰ পৰা আয় বৃদ্ধি পাব। পত্নীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব।
আপুনি আপোনাৰ পত্নীক উপহাৰ দিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।